ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হোৱাৰ আশাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল। আজিৰ ৰাশিফলত বিশেষভাৱে এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰাই ভাগ্যৰ চকৰি সৌভাগ্যৰ পিনে আহিব বুলি কোৱা হৈছে। বহুকেইটা ভাগ্যশালী ৰাশিৰ উন্নতি অগ্ৰগতিৰ পথ প্ৰশস্ত হৈছে বুলি কোৱা হৈছে গজ কেশৰী ৰাজযোগৰ ফলত। গজ কেশৰী ৰাজযোগ এনেধৰণৰ এটা ৰাজযোগ যি ৰাজযোগে সৰ্বাংগ সুন্দৰ ভাগ্যফল দিব পাৰে, অগ্ৰগতিৰ পিনে লৈ যাব পাৰে। কোন কোন ৰাশিৰ এই ভাগ্যফল সৌভাগ্যৰ পিনে অগ্ৰসৰ হৈছে তাক জানিবৰ বাবে আপোনালোকে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব লাগিব। আৰম্ভ কৰিছোঁ দেৱগুৰু বৃহস্পতিৰ চন্দ্ৰৰ লগত যি যুতি প্ৰস্তুত কৰিছে। দেৱগুৰু বৃহস্পতি চন্দ্ৰগ্ৰহৰ লগত যুতি প্ৰস্তুত কৰিছে বিশেষ গজকেশৰী ৰাজযোগ। গজকেশৰী ৰাজযোগ যুগৰ এই বিশেষ গজকেশৰী ৰাজযোগৰ বিশেষ ফলাফল পোৱা যায়। গজকেশৰী ৰাজযোগত কোৱা হৈছে বৈদিক জ্যোতিষশাস্ত্ৰ মতে গজকেশৰী ৰাজযোগৰ ফলত সৌভাগ্যৰ পিনে লৈ আহে আপোনাৰ ভাগ্যৰ চকৰি, উন্নতিৰ পিনে লৈ আহে। আপুনি কৰিব বিচৰা কৰ্ম নিশ্চয়কৈ সিদ্ধ হয়, আপোনাৰ সপোন বাস্তৱায়িত হয়। বিভিন্ন প্ৰকাৰে এনেধৰণৰ আপুনি পথ পাব যি পথ আপোনাৰ অগ্ৰগতিৰ পিনে আপোনাক লৈ যাবলৈ চেষ্টা কৰিব। এনেধৰণৰ সৎবুদ্ধি আপোনাৰ মস্তিষ্কত খেলাব যি সৎবুদ্ধিয়ে আপোনাৰ উন্নতিৰ পিনে অগ্ৰগতিৰ পিনে লৈ যাব। সমাজত সন্মান বৃদ্ধি, অগ্ৰগতি, চন্দ্ৰগ্ৰহ বৃহস্পতি গ্ৰহৰ এই যুতি ধন প্ৰাপ্তিৰ যুগ, অৰ্থ প্ৰাপ্তিৰ যুগ, কৰ্ম প্ৰাপ্তিৰ যুগ, আনফালে মান সন্মান মৰ্যাদা পদ প্ৰতিষ্ঠা লাভৰ যুগ বা সম্ভাৱনা বহু পৰিমাণে বঢ়াই তোলে। এয়াই হৈছে গজকেশৰী ৰাজযোগৰ ফলাফল। এনেধৰণে পাব পাৰি। বিশেষ গজকেশৰী ৰাজযোগৰ ফলত সৌভাগ্যৰ পিনে বহু ৰাশিৰ ফলাফল দেখা গৈছে। আপোনালোকে আমাৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। হিন্দু নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি হিন্দু নৱবৰ্ষৰ আৰম্ভণিৰ দিন। হিন্দু নৱবৰ্ষৰ আৰম্ভণিতে প্ৰত্যেকগৰাকী হিন্দু সনাতন ধৰ্মী ব্যক্তিলৈ অজস্ৰ প্ৰণিপাত, অজস্ৰ শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে আপোনালোকৰ ধৰ্মৰ পিনে অগ্ৰসৰ হৈ কৰ্মজীৱনত বৰ্তি হওক, সকলোৰে সৌভাগ্য আহক, সমৃদ্ধি আহক, মনে বিচৰা আশা আকাংক্ষাই যাতে পূৰ্ণতা লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ শ্ৰীচৰণত, মা ভগৱতীৰ শ্ৰীচৰণত। প্ৰথম ভাগ্যশালী ৰাশিৰ তালিকাত যদি আমি কওঁ, ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম ভাগ্যশালী ৰাশি মিথুন ৰাশিক দেখা গৈছে। মিথুন ৰাশি হৈছে প্ৰথম ভাগ্যশালী ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মা লক্ষ্মীৰ কৃপাদৃষ্টি পাবলৈ গৈ আছে বুলিও কোৱা হৈছে। গজকেশৰী ৰাজযোগৰ সৌভাগ্যৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব সৌভাগ্যৰ নিশ্চয়কৈ আপোনালোকে যথেষ্ট ভাগ্যৰ ফল লাভ কৰিব বুলি কোৱা হৈছে। সৌভাগ্যৰ চাবিকাঠি আপোনালোকৰ হাতত থাকিব। ধৰ্মৰ ক্ষেত্ৰত যদি আমি প্ৰথমতে কওঁ, ধৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ দিশ আহিব। ধৰ্মই আপোনাক কৰ্মৰ পিনে লৈ যাব বুলিও কোৱা হৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, কেৰিয়াৰৰ ক্ষেত্ৰত তেনেহ'লে দীৰ্ঘদিন ধৰি আপুনি চেষ্টা কৰি থকা বিভিন্ন ধৰণৰ কৰ্মই সাকাৰাত্মক ৰূপ ল'ব, বাস্তৱায়িত হ'ব আপোনালোকৰ সপোন। বিভিন্ন ধৰণৰ চাকৰি, বিভিন্ন ধৰণৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। এইখিনিতে দাম্পত্য জীৱনত ভাল ফলাফল আছে, বিবাহিত জীৱনত ভাল ফলাফল আছে। যিসকলে বিবাহৰ পাত্ৰ পাত্ৰী সন্ধানত আছে তেওঁলোকৰ বাবেও কিন্তু বহু পৰিমাণে সুখবৰ আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন, দৰমহা বৃদ্ধিৰ যোগো দেখা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে লাভ উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি পাইছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ যি ৰণনীতি, সেই ৰণনীতি বা আপোনালোকৰ যি কৌশল, সেই কৌশল অতিকৈ কাৰ্যকাৰী হ'ব। শিক্ষাৰ ফালে যদি চাবলৈ যাওঁ, উচ্চ শিক্ষা লাভ, বিদ্যা লাভৰ যোগী মন আনন্দিত কৰিব। মা লক্ষ্মীৰ কৃপাত অৰ্থনৈতিক পৰিস্থিতি, ধাৰ, ঋণ, লোন ইত্যাদি নাশ হ'ব বুলি কোৱা হৈছে। আপোনালোকৰ ধাৰ, আপোনালোকৰ লোন, আপোনালোকৰ ঋণ ইত্যাদিৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে।
মা লক্ষ্মীৰ কৃপাদৃষ্টিত অৰ্থ সম্বন্ধীয় কথাখিনিত আপোনালোকৰ বহু পৰিমাণে ভাল ফলাফল লৈ আহিছে বুলি কোৱা হৈছে। আহিছোঁ ভাগ্যশালী ৰাশিৰ তালিকা দ্বিতীয় ভাগ্যশালী ৰাশি বৃষভ ৰাশি। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত আত্মসমালোচনা কৰাৰ প্ৰয়োজন বুলি কোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত আপুনি নিজকে এবাৰ উভতি চোৱাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে। আপোনাৰ আনন্দ আত্মহাৰা হ'ব পৰাকৈ এনেধৰণৰ সুখ শান্তি সম্প্ৰীতিৰ সম্ভাৱনা দেখা গৈছে এইখিনি সময়ত। বিশেষভাৱে এই সময়ত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ফলাফলেই আপোনাৰ লাভ আহিব বুলি কোৱা হৈছে। অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ বাবে এনেধৰণৰ পথ পাব, যি পথে আপোনাক অগ্ৰসৰ কৰিব অৰ্থনৈতিক উন্নতিৰ দিশে। দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদত মান সন্মান, পদ লাভ, প্ৰতিষ্ঠা লাভ, সমাজত সন্মান লাভ, চাকৰি লাভ, কৰ্ম লাভৰ লগতে দেখা গৈছে অপাৰ সফলতা আহিব আপোনালোকৰ। সন্মান বৃদ্ধি হ'ব, পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব, সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ আহিব। ঘৰৰ পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব। আপোনালোকৰ যি লক্ষ্যৰ পিনে অগ্ৰসৰ হ'বলৈ, লক্ষ্য প্ৰাপ্তিৰ বাবে যি ধৰণে আপোনালোকে কষ্ট কৰিছে, সেই কষ্টৰ ফলাফল নিশ্চয়কৈ ভাল হ'ব বুলি কোৱা হৈছে। বৈবাহিক জীৱন, প্ৰেমৰ জীৱন আৰু যিসকলে বিবাহ পাশত আবদ্ধ হ'বৰ বাবে বিভিন্ন ক্ষেত্ৰত সন্ধান কৰি আছিল পাত্ৰ পাত্ৰী, তেওঁলোকৰ বাবেও ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৰ্থনৈতিক ক্ষেত্ৰখনত ধাৰ, ঋণ, লোন ইত্যাদিৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা দেখা গৈছে। উন্নতি আহিব, আপোনালোকৰ উন্নতিৰ পথ প্ৰশস্ত হ'ব বুলি কোৱা হৈছে। সমৃদ্ধিৰ বতৰা নিশ্চয়কৈ পাব। মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে শুভ হওক, মংগলময় হওক। আহিছোঁ ভাগ্যশালী ৰাশি তৃতীয় ভাগ্যশালী ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম সম্পাদন হ'ব। দীৰ্ঘদিন ধৰি চেষ্টা কৰি থকা বিভিন্ন ক্ষেত্ৰত যিকোনো কৰ্মত আপোনালোকে যি দীৰ্ঘদিন ধৰি চেষ্টা অব্যাহত ৰাখিছিলে, সেই চেষ্টাৰ পূৰ্ণতা পাব বুলি কোৱা হৈছে। আপোনালোকৰ এই চেষ্টাই পূৰ্ণতা পোৱাৰ লগে লগে উন্নতি অগ্ৰগতিৰ দিশো প্ৰশস্ত হৈছে। সম্প্ৰীতি আহিব বুলি কোৱা হৈছে। জীৱনত শান্তি আহিব, ধন সম্পত্তি, বিপুল অৰ্থ লাভৰ উন্নতিৰ যুগ বুলি কোৱা হৈছে। আপুনি নিজৰ চেষ্টাত জনপ্ৰিয়তা পূৰ্ণ পৰ্যায়লৈ লৈ আহিব পাৰিব বুলি কোৱা হৈছে। আপোনালোকৰ বিভিন্ন ধৰণৰ যি আপোনালোকৰ কৌশল, বিভিন্ন ধৰণৰ আইডিয়া, এনেধৰণৰ আইডিয়াত আপোনালোকৰ উচ্চপদস্থ বিষয়া, কৰ্মচাৰী, চাকৰি কৰি থকা ব্যক্তিসকলৰ আপোনালোকৰ উচ্চপদস্থ বিষয়া সুখ পাব বুলি কোৱা হৈছে। আপোনালোকৰ কৰ্মত পৰিয়াল বন্ধুৰ সৈতে ভাল সময় কটাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ ফল, বৈবাহিক জীৱনৰ ক্ষেত্ৰত শুভ ফলৰ লগতে বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে উত্তম পাত্ৰ পাত্ৰী পোৱাৰ সম্ভাৱনা দেখা গৈছে। আনফালে যদি আমি চাওঁ, কেৰিয়াৰৰ ক্ষেত্ৰত বহু পৰিমাণে সফলতা আহিব। সমাজত জনপ্ৰিয়তা বৃদ্ধি, ধন প্ৰাপ্তিৰ যুগ, ধাৰ, ঋণ, লোন ইত্যাদিৰ পৰা মুক্তি লাভৰ যুগ, এনেধৰণৰ শুভ মংগলময় ফলাফল